নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল। অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ আগত আমাৰ গাঁওখনৰে এজন ব্যক্তি বিনোদ বুঢ়াগোহাঁই তেওঁৰ স্বৰচিত এটি কবিতা আপোনালোকৰ আগত মই দাঙি ধৰিবলৈ চেষ্টা কৰিম। আচলতে তেওঁ নিজে দাঙি ধৰিবলৈ চেষ্টা কৰিছিলে, কিন্তু তেওঁ ভিডিঅ' আকাৰত দিয়া নাই, ভইচত মোলৈ পঠিয়াই দিছিলে। তো মই সেই কবিতাটোত আচলতেনো কিনো বুজাব বিচাৰিছে তাকে মই আপোনালোকৰ আগত দাঙি ধৰিম। কবিতাটোৰ শিৰোনাম হৈছে জীৱনৰ ৰং বিচাৰি অস্তালত। শুনিবচোন, কেনেকুৱা লাগিলে আপোনালোকে জনাব। এয়া মই আগবঢ়াইছোঁ। পিতাইক অনুসৰণ কৰি কঁকালত টঙালি বান্ধি বাট বুলিলোঁ বকুৰাৰ বুকু ফালি, নাঙলৰ শিৰলোত সোণগুটি বিচাৰি। পিতাই, তই ৰুই যোৱা আশাৰ বৃক্ষজোপা নিতে নিতে শিপাই বহুত ডাঙৰ হ'ল, কিন্তু শিকাই থৈ যে নগলি ফুল ফুলাৰ মন্ত্ৰ, আৰু কৈও নগলি কোন পথেৰে সন্ধান কৰিম সুখৰ অথবা দুখৰ পৃথিৱীৰ। য'ত তই আকাশলৈ চাই প্ৰাণ খুলি হাঁহিলিহেঁতেন, মই দূৰৈৰ পৰা তোলৈ দীপ্ত নয়নেৰে চাই চাই মনত প্ৰশান্তি লভিলোহেঁতেন। শাওনৰ শুকান পথাৰৰ আলিত বহি তোলৈকে চাই আছো পিতাই, ভুলে শুদ্ধই গাইছো ফুল ফুলাৰ মন্ত্ৰ। জুইহেন প্ৰখৰতাক সাৰথি কৰি সন্ধান কৰিছো সুখৰ পৃথিৱীৰ। নাজানো কি ভুল কৰিছো, তইচোন খংহে কৰিছ, সেই খঙত ফাটিছে আইৰ বুকু। পিতাই, খং আৰু নকৰিবি, তোৰ এধানিমান চেনেহ পালেই বিয়পিব দুয়োঠত শস্য সোণালী হাঁহ। পাওঁ যদি এষাৰি অমাতৰ মান, তাতেই পাম সুখৰ পৃথিৱীৰ কাচিয়লি বাট। ধন্যবাদ। শুনিলে কেনেকুৱা লাগিলে জনাবচোন। ধন্যবাদ।